বিভিন্ন ৰোগসমূহ আৰু ইয়াৰ কাৰকসমূহৰ বিষয়ে আলোচনা কৰোঁ আহকচোন। বেক্টেৰিয়াৰ পৰা হোৱা ৰোগসমূহ মেইনলি টিবিটোৱে বেক্টেৰিয়াৰ পৰা হয়। টিটেনাছ, যিটো ধনুষ টংকাৰ বুলি কওঁ, টিবিটো মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ নামৰ বেক্টেৰিয়াটোৰ পৰা হয়। টিটেনাছটো চি টেটানি নামৰ বেক্টেৰিয়াটোৰ পৰা হয়। নিউম'নিয়াটো এটা বেক্টেৰিয়াজনিত ৰোগ। কলেৰা ভাইব্ৰিঅ' কলেৰি নামৰ বেক্টেৰিয়াটোৰ পৰা হয়। চিফিলিছ ট্ৰেপনেমা পেলিডিয়াম নামৰ বেক্টেৰিয়াটোৰ পৰা হয়। গনৰিয়া আৰু মেনিনজাইটিছো বেক্টেৰিয়াজনিত ৰোগ। ভাইৰাছৰ পৰা যিখিনি ৰোগ হয় তাৰ ভিতৰতে HIV-টো মেইন, যিটো ডিস্কভাৰ হৈছিল 1983 চনত। RNA ভাইৰাছ হয় এটা ৰেট্ৰ'ভাইৰাছ ফেমিলিৰ। ডিস্কভাৰ কৰিছিলে লিউক এণ্টইন মণ্টেগনিয়াৰ আৰু ৰবাৰ্ট চাৰ্লছ গালোৱে। আমি AIDS দিৱস বা HIV দিৱসটো প্ৰত্যেক বছৰৰ 1 ডিচেম্বৰত অবজাৰ্ভ কৰোঁ, পাতোঁ। আৰু এই বছৰৰ 2023 বৰ্ষৰ থিমটো আছিলে, যিটো WHO পৰা দিয়া হয়, লেট কমিউনিটিজ লিড। আৰু তাৰপিছতে আহিলে ভাইৰাছজনিত ৰোগ ইনফ্লুৱেঞ্জাটো এটা RNA ভাইৰাছ হয়। আৰু তাৰপিছত আহিলে হেপাটাইটিছটো, যিটো হেপা মানে লিভাৰ হয়, লিভাৰজনিত ৰোগ হয় এইটো। মেইনলি ইয়াত 5টা পাৰ্ট আছে, তাৰে ভিতৰত আমাৰ বি আৰু চিটোৱে মেইন। বিটো আমি HBsAg বা হেপাটাইটিছ বি ছাৰফেচ এণ্টিজেন বুলি কওঁ। এইটো কেতিয়াবা পৰীক্ষাবিলাকত সোধে যে HBsAgৰ ফুল ফৰ্মটো কি। আৰু এইটো DNA ভাইৰাছ হয়, HCV, যিটো হেপাটাইটিছ বি ভাইৰাছ হয়, এইটো DNA ভাইৰাছ হয়। কিন্তু HCV-টো আকৌ RNA ভাইৰাছ। HCV-ৰ কাৰণে বৰ্তমানলৈকে কোনো ভেকচিন ওলোৱা নাই, আৰু এইটো এটা RNA ভাইৰাছ হয়। যিটো চিকেন পক্স, এইটো ভেৰিচেলা জষ্টাৰ ভাইৰাছ। এইটো যোৱাবাৰ তাৰ আগবাৰ কোনোবা এটা কুৱেশ্যনত সুধিছিলে চিকেন পক্সটোৰ বিষয়ে। চিকেন পক্সটোৰ বেক্টেৰিয়াটোৰ নামটো সুধিছিলে। এইটো VZV বুলি চমুকৈ কোৱা হয়, DNA ভাইৰাছ হয়। আৰু মিজেলছ, এইটো হ'ল মৰিবিলি ভাইৰাছ হমিনিছ, RNA ভাইৰাছ হয়। ইবোলাটো RNA ভাইৰাছ। এতিয়ালৈকে বৰ্তমান ভৰসাজনিত কোনো ভেকচিন ইবোলাৰ ওলোৱা নাই। পলিঅ'টো এটা RNA ভাইৰাছ। ডেংগুটো RNA ভাইৰাছ হয়, যিটো মস্কিটোৰ দ্বাৰা হয় খালি। চিকেনগুনিয়াটো চিকভি RNA ভাইৰাছ হয়। চিকভি ভাইৰাছটোৰ নামটো চিকভি, এইটো RNA ভাইৰাছ হয়। আৰু প্ৰট'জোৱাৰ পৰা হোৱা ডিজিজখিনি ভিতৰত মেইন কালা আজাৰ, যিটো ব্লেক ডিজিজ বুলি কোৱা হয়। কালা মানে এইটো ইংলিছৰ পৰা লোৱা আছে, ব্লেক শব্দটোৰ পৰা। আৰু আজাৰটো মেইন ডিজিজ, সেইটো হৈছে পাৰ্চিয়ান লেংগুৱেজ। এইটো মেইনলি লেইচমেনিয়া পেৰাচাইটৰ পৰা হয়। ইণ্ডিয়াত লেইচমেনিয়া ডনভানি নামৰ পেৰাচাইটটোৰ পৰা হোৱা ৰোগহে পোৱা যায়। মেইনলি এইটো ইনফেক্টেড হয় যদি চেণ্ডফ্লাইছৰ দ্বাৰাই ইনফেক্টেড হয়। এইটো লিখা আছে, ইটছ ইনফেক্টেড ফ্ৰম দ্য বাইট অফ ফ্লেব'টমাইন চেণ্ডফ্লাইছ। আৰু তাৰপিছত আহিলে মেলেৰিয়াটো হ'ল প্ৰট'জোৱান ডিজিজ। এটাৰ দুটা মেইন টাইপ মই ইয়াতে লিখি দিছোঁ, যিটো ইণ্ডিয়াত পোৱা যায়, প্লাজমডিয়াম ভাইভেক্স আৰু প্লাজমডিয়াম ফেলচিপাৰাম। আৰু এমিবিয়াচিছটো হ'ল যিটো এমিবাৰ পৰা হয়। এইটো তাৰ যিটো মেইন প্ৰট'জোৱা হ'ল পেৰাচাইট হ'ল ইণ্টাময়া বা হিষ্টলাইটিকা, যিটোৰ পৰা এমিবিয়াচিছ হয়। তাৰপিছত ফাংগাছৰ পৰা হোৱা মই গোটেইখিনি লিখা নাই, তাত ৰিং ৱৰ্মটো ফাংগাছৰ পৰা হয়। আৰু মেইনলি ডাৰ্মেট'লজিৰ যিখিনি ডিজিজ হয় সেইখিনি ফাংগাছৰ পৰা হৈ যায়। আৰু ভিটামিনখিনিৰ বিষয়ে, ভিটামিনৰ পৰা হোৱা ৰোগসমূহৰ বিষয়েও ইয়াতে আলোচনা কৰোঁ। তাতে ভিটামিন A আছে। ভিটামিন A ৰ পৰা আমাৰ নাইট ব্লাইণ্ডনেছ, যিটো কুকুৰীকণা হয়। আৰু ভিটামিন B কেইবাটাও ভাগ আছে, যিটো B1-ৰ পৰা বেৰি, B17-ৰ পৰা কেঞ্চাৰ, আৰু B3-ৰ পৰা প্লেগ্ৰা, B6-ৰ পৰা এনিমিয়া, আৰু B9 আৰু B12-ৰ পৰা মেগালোবলাষ্টিক এনিমিয়া হয়। B9টো আমি ফলিক এচিড বুলিও কওঁ। ভিটামিন C ৰ পৰা স্কাৰ্ভি, ভিটামিন D ৰ পৰা
ৰিকেট আৰু অষ্টিঅ'মেলেচিয়া। আৰু ভিটামিন ইৰ পৰা আমি পাওঁ ইনফাৰ্টিলিটি। আৰু ভিটামিন কেৰ পৰা নন ক্লটিং অফ ব্লাড, এইটো কুৱেশ্যন আহি থাকে। ভিটামিন বি আৰু চিটো ৱাটাৰ চলিউবল, আৰু বাকী যিকেইটা আছে এ ডি ই কে সেইটো ফেট চলিউবল।